वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मनोर छात्र छात्री सकल आज मैं आलोचना करिम তোমালোকৰ সোমবাৰে হ'বলগীয়া যেটো পৰীক্ষা আছে অসমীয়া বিষয়ৰ পৰীক্ষা আছে হেতু গ্ৰামাৰ সমাজ ইয়াৰ আগতে তোমাৰ গ্ৰামাৰৰ তোমাৰ গোটেইখিনি পাৰ্ট মই তোমালোকক কৈ দিছো তোমালোকে প্লেলিষ্ট চেক কৰা তোমালোকে প্লেলিষ্টত গলে গোটেইটা ভিডিও পাই যাবা নহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই WhatsApp গ্ৰুপত আৰু শেয়াৰ কৰি দিম তোমালোকে তাতে চাই লবা WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দি দিছো তোমালোকে চাই লোৱা এতে সমাস আৰু তোমাৰ যেটো বাক্যৰ পৰিৱৰ্তন যেটো আছে সমাস আৰু বাক্যৰ পৰিৱৰ্তন এটা ভিডিওতে আমি আলোচনা কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকা তো সমাসৰ পৰা আহিব তোমাৰ 2 মাৰ্ক আৰু বাক্যৰ পৰিৱৰ্তনৰ পৰা আহিব 2 মাৰ্ক তো টোটাল 4 মাৰ্ক তোমালোকে এই ভিডিওটোৰ জৰিয়তে পাব পাৰা তোমালোকে কেনেকৈ কৰা হয় তোমালোকে নিয়মখিনি অলপমান চাই লোৱা মোৰ লগে লগে প্ৰেক্টিস কৰিবা তোমালোকৰ সহায় হ'ব আৰম্ভ কৰিছো আজিৰ ভিডিওটো ইয়াতে চোৱা এটো তোমাৰ 2007 9 আৰু 12 এই তিনিটা বছৰত আহিছে সমাস কাক বলে উদাহৰণ দি বুজাই লিখা এটো চা দুটা বা ততোধিক পৰস্পৰ বিসংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বুলি কয় যেনে উপবন উপবনটো কি হ'ব বনৰ সমীপ উপবন আৰু এটো হৈছে তোমাৰ অব্যয়ভাৱী সমাস নৱৰত্ন নৰত্নৰ সমাহাৰ এটো হ'ব দ্বিগু সমাস মনৰ ছাত্ৰ ছাত্ৰী সকল এতে চা তোমাৰ যদি তোমার নবরত্ন এতে স্যার ন অর্থাৎ তোমার যদি সংখ্যা থাকে সংখ্যার লগত রিলেটেড কোনো সমাস থাকিলে হেতু দ্বিগু সমাস হ'ব বুজি পাইছা সংখ্যাৰ লগত থাকিলেই তোমাৰ হেতু কি হ'ব দ্বিগু হ'ব বুজি পালানে এতে স্যার তোমাৰ এটো আর 10ত কি আহিছে দুমাহি দুমাহি মানে 2 মাহৰ সমাহাৰ তো এটো হ'ব কি তোমাৰ দ্বিগু সমাস আৰু চক্ৰ আছে পানীত যাৰ হেতু কয় চক্ৰবাণী সব ব্যাক বাক্যও কিন্তু লাগিবই মাজৰ যিখিনি আছে এইখিনি কয় ব্যাক বাক্য আৰু তোমাৰ এইখিনি কয় সমাস ঠিক আছে তো ব্যাক বাক্য লিখিব লাগিব তোমালোকৰ পৰীক্ষাত তো দুমাহি যদি আহে তোমাৰ ব্যাক বাক্য হ'ব 2 মাহৰ মাজৰ দিন তো এটো হ'ব দ্বিগু সমাস যেহেতু এতে সংখ্যা উল্লেখ হৈছে ঠিক আছে তো এটো তোমাৰ হৈ গল চক্ৰবাণী চক্ৰ আছে পানীত যাৰ এটো তোমাৰ ভগৱানৰ কথা কৈছে শ্ৰী কৃষ্ণৰ কথা কৈছে চক্ৰবাণী তো হেতু হৈছে তোমাৰ বহুব্ৰীহি সমাস দুমাহি তো এটো 2 মাহৰ মাজৰ দিন এটো তোমাৰ দ্বিগু সমাস হ'ব পিতাম্বৰ পিত অম্বৰ পিণ্ডেজি হেতু পিতাম্বৰ এটো হৈছে তোমাৰ বহুব্ৰীহি সমাস মাতৃভক্তি মাতৃক ভক্তি বা মাতৃক কৰা ভক্তি হেতু তোমাৰ মাতৃভক্তি বুলি কয় হেতু হ'ব তৎপুৰুষ সমাস আমৰণ মৰণ পৰ্যন্ত এটো হ'ব অব্যয়ভাৱ সমাস ইয়াৰ পিছত আছে তোমাৰ এটো 13ত কি আহিছে ৰাম ৰাৱণ যদি মনত ৰাখিবা যদি আৰু শব্দটো ইউজ হয় আৰু তেতিয়া হলে তোমাৰ হেতু দ্বন্দ্ব সমাস হ'ব কি হ'ব দ্বন্দ্ব সমাস এটো মনত ৰাখিবা আৰু হলে দ্বন্দ্ব সমাস হ'ব তো ৰাম আৰু ৰাৱণক একেলগে ৰাম ৰাৱণ বুলি কয় ৰাম আৰু ৰাৱণ সেই কাৰণে এটো দ্বন্দ্ব সমাস হ'ব পিতাম্বৰ পিতৰ অম্বৰ পিণ্ডেজি হেতু হ'ব বহুব্ৰীহি সমাস হাত দীঘল হাত যাৰ তেওঁক হাত দীঘল বুলি কয় এটো হ'ব তোমাৰ বহুব্ৰীহি সমাস জলচৰ জলত চৰেজি এটো তোমাৰ কি হ'ব বহুব্ৰীহি সমাস হ'ব উৰাজাহাজো বহুব্ৰীহি সমাস হয় কাৰণ তোমাৰ যি জাহাজ উৰে কি উৰাজাহাজ নৱৰত্ন নৰত্নৰ সমাহাৰ তো দ্বিগু সমাস শূৰ্পনখা শূৰ্পৰ নিচিনা নখ যাৰ হেতু তোমাৰ শূৰ্পনখা বুলি কয় এটো তোমাৰ বহুব্ৰীহি সমাস হয় চন্দ্ৰমুখ চন্দ্ৰৰ তুল্য মুখ যাৰ এটো কৰ্মদ্বাৰয় সমাস হয় গৃহস্থ গৃহত থাকে যি তৎপুৰুষ সমাস তোমালোকে এইবোৰ মোৰ লগে লগে প্ৰেক্টিস কৰিবা তোমালোকৰ বহুতখিনি হেল্প হ'ব ৰাধা কৃষ্ণ এটো ৰাধা আৰু কৃষ্ণ এটো দ্বন্দ্ব সমাস হ'ব কাৰণ আৰু আছে দুমাহিত 2 মাহৰ সমান হলে এটো দ্বিগু সমাস হ'ব চক্ৰ আছে পানীত যাৰ এটো বহুব্ৰীহি সমাস হ'ব শুক্লপক্ষ শুক্লত যি পক্ষ আছে হেতুক শুক্লপক্ষ বুলি কয় এটো হ'ব কৰ্মদ্বাৰয় সমাস এতিয়া সব তোমালোকৰ মোটামুটি আইডিয়া এটা আহিছে কি জানি যে কি হ'ব ত্ৰিফলাত এটা তিনি আছে তো দ্বিগু সমাস হ'ব ত্ৰিফলৰ সমাহাৰ তো এটো ত্ৰিফল বুলি কয় এটো তোমাৰ ফুল পানী ফুলত আছে পানীত যাৰ বা ফুল আছে পানীত যাৰ এটো বহুব্ৰীহি সমাস হ'ব মহাপুৰুষ মহান বা মহৎ যি পুৰুষ হেতুক মহাপুৰুষ এটো হ'ব বহুব্ৰীহি সমাস সত্যাগ্ৰহ সত্যত আগ্ৰহ যি কৰে মানে সত্যত সদা বিশ্বাস কৰা মানুহ এটো সত্যাগ্ৰহ বুলি কয় অৰ্থাৎ তোমাৰ সত্যত আগ্ৰহ এটো হ'ব তৎপুৰুষ সমাস 17ত আহিছে চোৱা এটো চা দুমাহিটো দ্বিগু হ'ব দেশান্তৰ বা অন্য দেশৰ মানে দেশৰ বাহিৰৰ এটো হ'ব তোমাৰ নিত্য সমাস মহাপুৰুষ এটো মহানজী পুৰুষ বা মহৎজী পুৰুষ এটো বহুব্ৰীহি সমাস উপবন এটো বনৰ সমীপ উপবন এটো তোমাৰ অব্যয়ভাৱ সমাস হ'ব 18ত আহিছে চোৱা ত্ৰিফলাটো দ্বিগু হ'ব এটো উৰাজাহাজ কৰ্মদ্বাৰয় সমাস হয় বৰ্তমানে যি জাহাজ উৰে হেতু হৈছে কৰ্মদ্বাৰয় সমাস মাটি থোৱা কঠাল যি হেতু মাটি কঠাল বুলি কয় এটো বহুব্ৰীহি সমাস মৌচাক এটো হ'ব তৎপুৰুষ সমাস সো এইবোৰ ইম্পৰ্টেন্ট হয় তোমালোকে প্ৰেক্টিস কৰা 19ত আহিছে পঞ্চাঙ্গুল এটো সব পাঁচটা আঙ্গুলৰ সমাহাৰ তো
সেইটো হ'ব তোমাৰ দিগু যুগ ভ্ৰষ্ট যুগৰ পৰা ভ্ৰষ্ট হোৱা এইটো হ'ব তৎপুৰুষ সমাস শতাব্দী এইটো চা শতাব্দৰ সমাহার যেটো এতে 100 যুগ হৈ আছে গতিকে এটো দিগু সমাস হ'ব এটো চা পঞ্চাঙ্গুল পাঁচটা আঙ্গুলৰ সমাহার এটো তোমাৰ দিগু হ'ব সাহিত্য হাখন সাহিত্যৰ যি হাখন এটো কৰ্মধাৰয় সমাস হয় ইয়াৰে পিছত চোৱা কেইটামান ইম্পৰ্টেন্ট আছে এটো এইকেইটা তোমালোকে চাই যোৱা বৃকুদৰ এটো বৃকৰ নামে অগ্নি আছে উদৰত যাৰ তেও তো এটো হ'ব বহুব্ৰীহি সমাস পিতাম্বৰ এটো পিত বৰণীয়া অম্বৰ যি পিন্ধে এটো হ'ব বহুব্ৰীহি সমাস কুকুৰ নেচিয়া কুকুৰ নেজৰ দৰে নেজ যাৰ এটো হ'ব বহুব্ৰীহি সমাস তিনিফলাৰ সমাহার এটো ত্ৰিফলা এটো হ'ব দিগু সমাস আৰু তোমাৰ তেল আৰু পানী তো এটো দ্বন্দ্ব সমাস হ'ব যেহেতু আৰু আছে কালপুৰুষ কুজি পুৰুষ এটো হৈছে কালপুৰুষ এটো কৰ্মধাৰয় সমাস পুণ্যভূমি পুণ্যজী ভূমি কৰ্মধাৰয় সমাস অহিংসা হিংসাৰ অভাৱ এটো হ'ব অব্যয়ীভাৱ সমাস তাৰ পিছত আছে তোমাৰ অস্ত্ৰ শস্ত্ৰ এটো অস্ত্ৰ শস্ত্ৰ কি হয় অস্ত্ৰ আৰু শস্ত্ৰ এটো হ'ব দ্বন্দ্ব সমাস সাত পুৰুষৰ যি এটো সাত পুৰুষ বুলি কয় কৰ্মধাৰয় সমাস বনবাস বনত যি বাস কৰে এটো হ'ব তোমাৰ তৎপুৰুষ সমাস দেশ প্ৰাণ দেশৰ লৈ তোমাৰ প্ৰাণ এটো হ'ব তোমাৰ কি তৎপুৰুষ সমাস তাৰ পিছত চোৱা পুৰুষ মানে অক্ষৰ পাছত পুৰুষ হয় এটো অব্যয়ীভাৱ সমাস হ'ব পাঁচ ৰজাৰ সমাহার তো দিগু সমাস হ'ব হৰিহৰ হৰিহৰ এটো হ'ব তোমাৰ দ্বন্দ্ব সমাস এতিয়া চোৱা তোমাৰ বাক্যৰ পৰিৱৰ্তন এই বাক্যৰ পৰিৱৰ্তন মানে তোমাৰ সৰল বাক্যৰ পৰা জটিল বাক্যলৈ পৰিৱৰ্তন কৰা সেইবোৰ তোমাৰ পৰীক্ষাত তোমাৰ দুটা আহিব তো তোমালোকৰ ভালদৰে প্ৰেক্টিছ কৰিবা মোৰ লগে লগে তোমালোকৰ সহায় হ'ব আমি ৰাতিপুৱা শিলঙলৈ যাম এটো তোমাৰ সৰল বাক্য হয় এটো মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ হলে কি কৰিব লাগিব যেতিয়া ৰাতিপুৱা হ'ব তেতিয়া আমি শিলঙলৈ যাম তাৰ পিছত তোমাৰ চোৱা এটো কিন্তু তোমাৰ প্ৰি টেষ্ট পৰীক্ষাত তোমাৰ বহুত জিলাত আহিছে এই কুৱেশ্যনটো মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাবা তো যদি মনোযোগেৰে পঢ়া তেনেহলে পৰীক্ষাত প্ৰথম স্থান পাবা পৃথিৱী ঘূৰণীয়া আৰু সকলোৱে জানে পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে এটো হৈছে মিশ্ৰ বাক্য তোমালোকৰ কিন্তু বাক্য যিকোনো এটা দিয়া থাকিব তুমি আনটো লিখিব লাগিব ঠিক আছে কৰ্তব্যপৰায়ণ সকলে সফলতা লাভ কৰে তো যিসকল কৰ্তব্যপৰায়ণ তেওঁলোকে সফলতা লাভ কৰে এটো হৈছে সৰল বাক্য এটো হৈছে মিশ্ৰ বাক্য তো পৰীক্ষাত আহিলে তোমাৰ যিকোনো এটা সেন্টেন্স দিয়া থাকিব তোমাৰ আনটো লিখিব লাগিব তো মই পঢ়াৰ সময়ত সি খেলে মই যেতিয়া পঢ়ো সি তেতিয়া খেলে এটো হৈছে মিশ্ৰ বাক্য ইয়াৰ পিছত চোৱা তোমাৰ তেও চুকালৰা বুলি মই আগে নাজানিছিলো তেও যে চুকালৰা মই আগতে নাজানিছিলো তাৰ পিছত চোৱা এটো তোমাৰ ৰামে পিতৃসত্য পালি লক্ষ্মণ সীতাৰ সৈতে বনলৈ গল তেটো যৌগিক বাক্য কি হ'ব ৰামে পিতৃসত্য পালন কৰিলে আৰু লক্ষ্মণ আৰু সীতাৰ সৈতে বনলৈ গল এটো তাৰ পিছত এটো কি কৈছে চোৱা এমএ পাস কৰি সৎ হ'ব নোৱাৰিলা এমএ পাস কৰিলা তথাপি সৎ হ'ব নোৱাৰিলা পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰি এটো তোমাৰ ইম্পৰ্টেন্ট হয় তো পৰিশ্ৰম কৰিবা তেহে উন্নতি কৰিব পাৰিবা যৌগিক বাক্য হ'ব এর পিছত চোৱা তুমি পঢ়াত মনোযোগ নিদিয়াত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলা এটো ইম্পৰ্টেন্ট হয় তো তুমি পঢ়াত মনোযোগ দিয়া নাছিলা বাবে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলা এটো হ'ব তোমাৰ যৌগিক বাক্য তাৰ পিছত চোৱা এটা সৰল বাক্য কি কৈছে জয়মতীয়ে স্বামীৰ কথা নকৈ জীৱন উৎসৰ্গা কৰিলে তো জয়মতীয়ে স্বামীৰ কথা যে নকলেই জীৱনটো উৎসৰ্গা কৰিলে লাচিতে মোগলক জয় কৰি গুৱাহাটীৰ পৰা খেদি দিলে লাচিতে মোগলক জয় কৰিলে আৰু গুৱাহাটীৰ পৰা খেদিও দিলে এটো হ'ব ইয়াৰ পিছত চোৱা তোমাৰ যদি তাই পঢ়া শুনাত ভাল তথাপি ব্যৱহাৰ বেয়া তাই পঢ়া শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ বেয়া এটো তোমাৰ জটিল বাক্যৰ পৰা যৌগিক বাক্য এটো জটিল বাক্যৰ পৰা যৌগিক বাক্য এটো তোমাৰ জটিল আছিল এটোৰ পৰা যৌগিক হৈ গল কি আনক ভাল পায় তেও ভগৱানেও ভাল পায় হয় যি আনক ভাল পায় তেও ভগৱানেও ভাল পায় এটো এটা জটিল বাক্য এটো তুমি যৌগিক কৰিব লাগে তো তুমি আনক ভাল পাবা আৰু ভগৱানে তোমাক ভাল পাব এর পিছত চোৱা জটিল বাক্য তুমি যদি আহা তেনেহলে ময়ো যাম এটো ইম্পৰ্টেন্ট হয় এটো তোমাৰ প্ৰি টেষ্টত আহিছে তুমিও আহিবা আৰু ময়ো যাম এটো হ'ব তোমাৰ যৌগিক বাক্য তেওঁৰ জ্বৰ হৈছিল যদিও তেওঁ পৰীক্ষা দিলে এটো তোমাৰ জটিল বাক্যৰ পৰা যৌগিক বাক্য কি হ'ব তেওঁৰ জ্বৰ হৈছিল কিন্তু তেওঁ পৰীক্ষা দিলে ইয়াৰ পিছত চোৱা যদি মোৰ কথা আমতে নচলা তেনেহলে তুমি বিপদত পৰিবা তেটো মোৰ কথা মতে চলা নহলে বিপদত পৰিবা যদি নিয়ম মতে ব্যায়াম কৰা তেনেহলে স্বাস্থ্য ভালে থাকিব তেটো হৈছে জটিল বাক্য এটো যৌগিক বাক্য কি হ'ব নিয়ম মতে ব্যায়াম কৰিবা আৰু স্বাস্থ্য ভালে ৰাখিবা ইয়াৰ পিছত চোৱা কেইটামান ইম্পৰ্টেন্ট মই যেতিয়া পঢ়ো সি তেতিয়া খেলে তো সৰল বাক্য হ'ব মই পঢ়াৰ সময়ত সি খেলে জটিল বাক্য পৃথিৱী যে ঘূৰণীয়া হয় সেইটো সকলোৱে জানে
সৰল বাক্য কি হ'ব পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে সৰল বাক্য দিছে চোৱা সৰল বাক্যত কৈছে তোমাৰ সঁচা কথা ক'লে সকলোৱে মৰম কৰিব যৌগিক বাক্য হ'ব সঁচা কথা ক'বা তেতিয়াহে সকলোৱে মৰম কৰিব সৰল বাক্যত ৰামে পিতৃবাক্য মণিমণিৰ সৈতে বনবাসলৈ গ'ল যৌগিক বাক্য হ'ব ৰামে পিতৃবাক্য মানিলে আৰু লক্ষ্মণ আৰু সীতাৰ সৈতে তোমাৰ বনবাসলৈ গ'ল আচ্ছা ইয়াতে চোৱা এইকেইটা আমি আচ্ছা এইটো চোৱা যৌগিক বাক্যৰ পৰা জটিল বাক্যলৈ এইটো চোৱা মানুহজন ধনী কিন্তু দাম্ভিক নহয় তো এইটো কি হ'ব মানুহজন যদিও ধনী তথাপিও দাম্ভিক নহয় যৌগিক বাক্য তুমি আনক ভাল পাবা আৰু ভগৱানে তোমাক ভাল পাব এইটো জটিল বাক্য কি হ'ব যি আনক ভাল পায় তেওঁক ভগৱানেও ভাল পায় তো তোমাক কৈছে যে তোমাৰ যিকোনো এটাহে দিয়া থাকিব তুমি এইটো কি কৰিব লাগিব উলটাই লিখিব লাগিব হয়নে তো এইকেইটা চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইকেইটা আলোচনা কৰিছোঁ তো এইটোৱে আছিল সৰু এটা ভিডিঅ' আশা কৰিছোঁ তোমালোকৰ বহুত হেল্প হ'ব তোমালোকে এইখিনি তোমালোকে আজিয়ে প্ৰেক্টিছ কৰা এতিয়া প্ৰেক্টিছ কৰা আৰু যদি তোমাৰ কোনো এটা টপিকৰ ওপৰত যদি ভিডিঅ' লাগে তোমালোকে এতেই কমেণ্ট কৰাচোন তোমালোকক মই ৰাতি ভিডিঅ' এটা বনাই দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল কালিৰ কাৰণে বেষ্ট অফ লাক থাকিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ